সার্কুলার ইকোনমি বৃত্তাকার অর্থনীতি কেৱল ভাৰততে প্ৰতিদিনে প্ৰায় 1,70,000 টন আৱৰ্জনা উৎপন্ন হয় অৰ্থাৎ প্ৰায় 34,000 হাতীৰ ওজন গতিকে কল্পনা কৰকচোন সমগ্ৰ বিশ্বতে প্ৰতিদিনে প্ৰতি বছৰে কিমান আৱৰ্জনা উৎপন্ন হয় আৰু তাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ইমান আৱৰ্জনা উৎপন্ন কিয় হয় এই সকলোবোৰ কথা ৰৈখিক অৰ্থনীতিৰ অংশ আমাৰ বৰ্তমানৰ অৰ্থনীতি ৰৈখিক ইংৰাজীত লিনিয়াৰ ইকনমি ইয়াত সম্পদ প্ৰকৃতিৰ পৰা লোৱা হয় সামগ্ৰী তৈয়াৰ কৰা হয় কম সময়ৰ বাবে ব্যৱহাৰ কৰা হয় আৰু শেষত ডাম্পিং গ্ৰাউণ্ডত পেলাই দিয়া হয় ৰৈখিক অৰ্থনীতিৰ ফলত সীমিত প্ৰাকৃতিক সম্পদৰ অতিমাত্ৰা ব্যৱহাৰ হয় আৰু অধিক আৱৰ্জনাৰ সৃষ্টি হয় যাৰ বাবে দুয়োফালৰ পৰা পৰিৱেশৰ ক্ষতি হয় কিন্তু এতিয়া বৃহৎ সংখ্যক গ্ৰাহক আৰু উৎপাদকে বৃত্তাকাৰ অৰ্থনীতিৰ দিশে আগবাঢ়িছে ইংৰাজীত ইয়াক সাৰ্কুলাৰ ইকনমি অৰ্থাৎ বৃত্তাকাৰ অৰ্থনীতি বোলা হয় ই প্ৰকৃতিৰ চক্ৰীয় ব্যৱস্থাৰ পৰা অনুপ্ৰাণিত প্ৰকৃতিত কেতিয়াও আৱৰ্জনাৰ সৃষ্টি নহয় কাৰণ সকলো বস্তু পুনৰ ব্যৱহাৰ আৰু পুনৰ সংৰক্ষণ কৰা হয় উদাহৰণস্বৰূপে কোনো প্ৰাণী বা গছৰ অৱশিষ্টসমূহ পোক-পৰুৱা আৰু অনুজীৱনৰ খাদ্য হৈ পৰে বা মাটিত দ্ৰৱীভূত হৈ অধিক পুষ্টিকৰ কৰি তোলে অৰ্থাৎ প্ৰকৃতিত একোৱে অপচয় নহয় বৃত্তাকাৰ অৰ্থনীতিয়েও একে কাম কৰিবলৈ চেষ্টা কৰে বৃত্তাকাৰ অৰ্থনীতিত বস্তু বনোৱা ব্যৱহাৰ কৰা আৰু পেলোৱাৰ পৰিৱৰ্তে এই সামগ্ৰীবিধ বহুদিন ব্যৱহাৰ কৰিব পৰাকৈ ৰখা হয় সেইবাবে বৃত্তাকাৰ অৰ্থনীতিয়ে সামগ্ৰীৰ পুনৰ ব্যৱহাৰ মেৰামতি আৰু পুনৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে গতিকে আজি আমি যিটোক আৱৰ্জনা বুলি গণ্য কৰোঁ সেয়া পুনৰ ব্যৱহাৰৰ জৰিয়তে অহা সামগ্ৰীৰ কেঁচামাল হ'ব পাৰে পাকঘৰৰ পৰা ওলোৱা আৱৰ্জনা ব্যৱহাৰ কৰি পচন সাৰ তৈয়াৰ কৰক আৰু তাৰ পিছত সেই পচন সাৰ ব্যৱহাৰ কৰি ফলমূল আৰু শাক-পাচলি খেতি কৰক শ্যাম্পু বা হাত ধুবলৈ ব্যৱহাৰ হ'লেও ৱাশ্বাৰ টেমাসমূহ পেলাই দিয়াৰ পৰিৱৰ্তে এই পাত্ৰবোৰৰ ভিতৰত বস্তু ভৰাই পুনৰ ব্যৱহাৰ কৰক যেনে পুৰণি পেট আৰু HDPE প্লাষ্টিকৰ বটল পুনৰ ব্যৱহাৰ কৰি নতুন বটল বনোৱা যাতে আমি কেঁচামালৰ ব্যৱহাৰ হ্ৰাস কৰি আৱৰ্জনা হ্ৰাস কৰিব পাৰোঁ এই পদ্ধতিয়ে পৰিৱেশ সুৰক্ষাত সহায় কৰে আৰু আমাৰ হাতত থকা সম্পদসমূহৰ সৰ্বোত্তম ব্যৱহাৰ হয় কিন্তু আমি কেনেকৈ বৃত্তাকাৰ অৰ্থনীতিৰ অংশ হ'ব পাৰোঁ আৱৰ্জনা যিকোনো বস্তু পেলোৱাৰ আগতে নিজকে কেইটামান প্ৰশ্ন কৰক আমি ইয়াক মেৰামতি কৰিব পাৰিম নেকি এই বস্তুটো পুনৰ ব্যৱহাৰ উপযোগী কৰিব পাৰি নেকি যদি হয় তেন্তে আমি ইয়াক সঠিক ঠাইত কেনেকৈ লৈ যাব পাৰোঁ ইয়াক পেলাই দিয়াৰ পৰিৱৰ্তে আন কিবা কামত ব্যৱহাৰ কৰিব পাৰিনে এতিয়া যোৱাৰ আগত আপোনাৰ বাবে এটা প্ৰত্যাহ্বান যিকোনো তিনিটা দৈনন্দিন জীৱনত ব্যৱহৃত বস্তু বিচাৰি উলিয়াই ইয়াৰ ডিজাইনত কি পৰিৱৰ্তন কৰিব লাগে কওক যাতে সেইবোৰ অধিক সময়ৰ বাবে ব্যৱহাৰত থাকিব পাৰে ক্ষতিগ্ৰস্ত হলে মেৰামতি কৰিব পৰা যায় আৰু ব্যৱহাৰ শেষ হোৱাৰ পিছত আন কিবা এটা কৰি ল'ব পৰা যায়